নমস্কাৰ, ওয়েলকাম বেক টু মাই টিউব চেনেল বাবুছ ক্লিক্স। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুৰণী 7Cৰ আজি তোমালোকৰ অনুৰোধ মৰ্মে এই যে নাম্বাৰটো আছে হৰণফল উলিয়া এইটো দিবলৈ ওলাইছোঁ। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত তোমালোকে বাকী অংকখিনি চাব পাৰিবা। তো অহা আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইৰ 1 নম্বৰটো লৈছোঁ 3/1 হৰণ কিমান দিয়া আছে 7/5। এতিয়া কথা হ'ল কি, আমি যেতিয়া কোনো ভগ্নাংশক হৰণ কৰিবলৈ যাওঁ তেতিয়া কি কৰোঁ, আমি এই হৰণৰ জেগাত আমি পূৰণ চিন বহাওঁ। তাৰমানে এনেকুৱা হয়, হৰণৰ ঠাইত আমি পূৰণ চিন বহাওঁ আৰু এই হৰণৰ সোঁফালে যিটো সংখ্যা থাকে সেই সংখ্যাটো কি হয়, যেতিয়া ইয়াত পূৰণ চিনডাল আহি যায় সেই সংখ্যাটো আমাৰ কি হয়, ওলটি যায়। অৰ্থাৎ হৰটো লব হৈ যায়, লবটো আমাৰ হৰ হৈ যায়। এইখিনি কথাই তোমালোকে মনত ৰাখিবা। যেতিয়া দুটা সংখ্যা দুটা ভগ্নাংশ তোমালোকে হৰণ কৰিব যাবা, সেই হৰণৰ জেগাত যেতিয়া পূৰণ চিনডাল বহাই দিবা তেতিয়া কি হ'ব, সেই ভগ্নাংশটো সোঁফালৰ যিটো হৰণৰ সোঁফালৰ যিটো ভগ্নাংশ থাকিব সেই ভগ্নাংশটোৰ মানে ঠাইখিনি সংখ্যাকেইটাৰ ঠাইখিনি সলনি হ'ব। তলৰ সংখ্যাটো ওপৰত যাব, ওপৰৰ সংখ্যাটো তলত আহিব। বুজি পাইছানে? বাকী আৰু পূৰণখিনি আমাৰ নৰ্মেল পূৰণ, তলে তলে পূৰণ, ওপৰে ওপৰে পূৰণ। তলে তলে আমি পূৰণ কৰিলে কিমান হ'ব, 5 × 3 = 15 আৰু ওপৰে ওপৰে পূৰণ কৰিলে কিমান হ'ব, 1 আৰু 7 পূৰণ কৰিলে 7। যদি ইয়াত কোনো কাটাকাটি থকা সংখ্যা থাকে তেতিয়াহ'লে আমি কাটাকাটি কৰিম, আৰু যদি কাটাকাটি যোৱা সংখ্যা নাথাকে তেতিয়াহ'লে আমি কি কৰিম, তলে তলে পূৰণ, ওপৰে ওপৰে পূৰণ। তো এইটোৰ এনচাৰটো হৈছে আমাৰ কি 15/7। 2 নম্বৰটো লৈছোঁ 2 সমস্ত 8/5 হৰণ 7 বুলি দিয়া আছে। ইয়াক আমি কি কৰিম, প্ৰথমতে ইয়াৰ সমষ্টিটো আমি কি কৰিম, অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম। কেনেকৈ নিম, এইটোৰ লগত এইটো পূৰণ, তাৰপিছত এইটো যোগ। 8 × 2 = 16, 16 লগত 5 যোগ কৰিলে আমাৰ কিমান হ'ব, 16 × 5 = 21, হয়নে? তলত কি আছে 8 আৰু হৰণ কিমান আছে 7। আৰু হৰণ 7টো আমি কি কৰিম, এতিয়া হৰণৰ জেগাত আমি কি কৰিম, পূৰণ কৰি দিম। পূৰণ কৰি দিলে কি হ'ব, এইটোতো ভগ্নাংশ নহয়, আগৰটো এইটো ভগ্নাংশ আছিলে, এইটোতো ভগ্নাংশ হৈ থকা নাই, আমাৰ কি হৈছে, অকল এটা ছিংগুল নাম্বাৰ হৈ আছে, হয়নে? এটা সংখ্যা হৈ আছে, পূৰ্ণ সংখ্যা এটা হৈ আছে। কিন্তু এটা কথা লক্ষ্য কৰিবা, প্ৰত্যেক সংখ্যাৰ তলতে একোটা 1 থাকে। তাৰমানে বুজি পাইছানে নাই? গতিকে এইটো এনেকুৱা 1/7, তাৰমানে এনেকুৱা এটা ভগ্নাংশ হেৰিতে আছে। গতিকে আমাৰ কি হ'ব, এইটো 1টো এতিয়া ওপৰত যাব, 7টো আমাৰ তলত নামি আহিব। পূৰণ চিন যে আমি দিলোঁ ইয়াতে, গতিকে 1টো আমাৰ ক'ত গ'ল, ওপৰত গ'ল, আৰু 7টো আমাৰ তলত আহিল। এতিয়া লক্ষ্য কৰা, এইবাৰ আমি কাটাকাটি যোৱা সংখ্যা পাইছোঁ, 7ৰে 21ক বাদ যায়, হয়নে? হৰণ যায়, কেইবাৰ যাব, 7 × 3 = 21, 3বাৰ গ'ল। তো কি হ'ল, এতিয়া তলত আমাৰ কি আছে 8 আৰু ওপৰত কি থাকিল আমাৰ 3 × 3। বুজি পাইছানে? তো 3 নম্বৰটো লৈছোঁ 6 ডিভাইডেড কিমান আছে 7/9। ইয়াতো আমি কি কৰিম, 6 হৰণৰ জেগাত পূৰণ কৰি দিলোঁ, 9টো ওপৰত যাব, 7টো তলত আহিব। এতিয়া 7 তলত আহিল, 9 ওপৰত গ'ল। এতিয়া দেখা পালা ইয়াত কাটাকাটি যোৱা সংখ্যা নাই, কাৰণ এই সংখ্যাটো ক'ত আছে, ওপৰত যাব। এইটোৰ লগত এইটো সংখ্যা কাটাকাটি নাযায়, 7এদি 9কো নাযায়, বা এনেকুৱা দুটা সংখ্যা নাই যি দুটা সংখ্যাৰে দুটা সংখ্যাকে হৰণ যোৱা। গতিকে আমি কাটাকাটি যোৱা সংখ্যা নাথাকিলে আমি কি কৰিব লাগিব, এইটো ওপৰৰ লগত পূৰণ কৰি দিব লাগিব। 9 আৰু 6 পূৰণ কৰিলে আমি কিমান পাম, 54 পাম, আৰু তলত কি আছে 7 আছে। এতিয়া যদি আমি ইচ্ছা কৰোঁ এইটো আমি সমষ্টিত উলিয়াব পাৰোঁ, আৰু নুলিয়ালেও কথা নাই। আৰু সমষ্টিত উলিয়ালে কি হ'ব, 54ক 7এৰে হৰণ দিয়া, 7এৰে হৰণ দিলে কি হ'ব, 7 × 7 = 49, তাৰমানে 7 বাৰ যাব, 49 হ'ব। 14 × 9 = 5। তো কি হ'ব, ইয়াক যদি সমষ্টিত ভাঙা এনেকুৱা হ'ব, 7 সমস্ত 7/5, আৰু নাভাঙাকৈ যদি তোমালোকে এনেকৈ থৈ দিয়া সেইটোও শুদ্ধ। 4 নম্বৰটো লৈছোঁ 8 সমস্ত 2/1 হৰণ 4 সমস্ত 2/1। তো প্ৰথমতে এইখিনি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যোৱা। 8 × 2 = 16, 16 × 1 = 17, তলত থাকিল 2, হৰণ কিমান আছে 4 × 2 = 8, 8 × 1 = 9, তলত থাকিল 2। এতিয়া আমি হৰণটো কি কৰিম, পূৰণ কৰি দিম। পূৰণ কৰি দিয়াৰ লগে কি হ'ব, 2টো ওপৰত যাব, 9টো তলত আহিব, 9 তলত আহিল, 2টো ওপৰত গ'ল। এই 2 আমি কাটিব পাৰোঁ, বাকী এই দুটা হৰণ যোৱা সংখ্যা নহয়, গতিকে কি থাকিব 17/9। 5 নম্বৰটো লৈছোঁ 11 সমস্ত 13/5 আৰু হৰণ কিমান আছে 4 সমস্ত 11/2।
আগেৰ নিচিনা একে নিয়মে 11 আৰু 13 পূৰণ কৰি ইয়াৰ লগত যোগ দিয়া 13 আৰু 11 11 3 গুণ 33 3 হাতে গ'ল 3 11 গুণ 11 11 3 14 তাৰে লগত কি 5 যোগ 5 3 8 4 1 তো আমি প্ৰথমটোত কি পালোঁ ওপৰত 148 তলত কি থাকিব 13 হৰণ 11 4 গুণ 44 তাৰে লগত 2 যোগ কৰিলে কিমান হ'ব 46 তলত থাকিব 11 এইবাৰ আমি হৰণটো কি কৰিম পূৰণ কৰি দিম 13 ভাগেৰ 148 পূৰণ কি হ'ব 11 তো এতিয়া কি হ'ব ওপৰত যাব 46 তো আমাৰ তলত আহিব এতিয়া চোৱা এইটো সংখ্যাকো আমাৰ 2 ৰে যায় এইটো সংখ্যাকো 2 ৰে যায় প্ৰথমতে 2 ৰে কাটি দিয়াচোন 1 2 দুগুণ 4 3 দুগুণ 6 হ'ল 1 2 ৰে কাটিলে কি হ'ব 7 দুগুণ 14 7 দুগুণ 8 বাকি এতিয়া একে সংখ্যাৰে হৰণ যোৱা সংখ্যা ইয়াত নাপাবা গতিকে আমি কি কৰিম 13 আৰু 23 পূৰণ কৰিম 23 আৰু 13 13 3 গুণ 39 9 হাতে গেল 3 13 গুণ 26 26 3 29 এটা আমি কি পালোঁ 299 তলৰটো আৰু ওপৰটো কি হ'ব 11 4 গুণ 46 4 হাতে গেল 4 11 7 গুণ 77 77 লগত যেতিয়া 4 যোগ কৰিবা কিমান হ'ব 77 4 81 299 আৰু 814 ইয়াক এনেকৈ থ'ব পাৰা সমষ্টিত ভাঙিয়ে থ'ব পাৰা এনেকৈ থৈ দিলোঁ মই 6 নম্বৰটো লৈছোঁ 2/3 হৰণ কিমান আছে 5 আছে আৰু হৰণ ইমান কিমান আছে 11/15 তো এইটো এনেকুৱা হ'ব প্ৰথম এইখিনি কাম কৰি লোৱা 2/3 আছে 2/3 হৰণৰ জেগাত আমি কি কৰিম পূৰণ কৰি দিম আৰু মইতো আগতে কৈছোঁ যে এনেকুৱা যেতিয়া গোটা সংখ্যা থাকিব তেতিয়া ইয়াৰটো যেতিয়া 1 থাকে বুলি কৈছোঁ গতিকে 1টো ওপৰত যাব 5টো তলত আহিব গতিকে 1 ওপৰত গ'ল 5 তলত আহিল আকৌ ইফালে কি আছে হৰণ 11/15 এতিয়া ইয়াত চোৱা কাটা কাটি যোৱা সংখ্যা নাই গতিকে আমি কি কৰিম তলে তলে পূৰণ 5 3 গুণ 15 আৰু 2 1 গুণ 2 এবাৰ এই হৰণটো আমি কি কৰি দিম পূৰণ কৰি দিম দিয়াৰ লগে লগে 15টো আমাৰ ওপৰত যাব 11টো তলত আহিব 15 কাটি দিবা গতিকে কি থাকিব তলত 11 আছে ওপৰত 2 11 সমস্ত 9 ভাগেৰে হৰণ কি আছে 3 সমস্ত 13 ভাগেৰে এইটোতো প্ৰথমতে আমি কি কৰিম সমষ্টিখিনি অপ্ৰকৃত ভগ্নাংশলৈ নিম 11 9 গুণ 99 99 লগত 1 যোগ কৰিলে কিমান হ'ব 100 তলত কি আছে 9 হৰণ 13 3 গুণ 39 39 তাৰে লগত 11 যোগ কৰা 0 3 1 4 1 5 আমাৰ কিমান হ'ল 50 হ'ল 50 হ'ল তলত কি থাকিব 13 এইবাৰ কি কৰা 9 ভাগেৰ 100 হৰণটোক পূৰণ কৰি দিয়া 13টো ওপৰত যাব 50টো তলত আহিব 13টো ওপৰত গ'ল 50টো তলত আহিল 50 এদি 100ক 2বাৰ যাব গতিকে এতিয়া কি হ'ল আমাৰ তলত আছে 9 ওপৰত আছে কি 13 দুগুণ 26 তো এইখিনি আছিল এনসাৰ বাকি এই চেপ্টাৰৰ ভিডিও দিয়া আছে বুলি মই আগতেই কৈছোঁ যদি কোনোবাই চাব বিচাৰে তেতিয়াহ'লে এই ভিডিও ডেসক্ৰিপশ্যন তাৰ লিংকটো পাবা তাত গৈ তোমালোকে চাব পাৰিবা তো ভিডিওটো চাই যদি ভাল লাগে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থ্যাংক ইউ